নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, চাবুৱা ভইচৰ বিশেষ অনুষ্ঠান আড্ডাৰ মজিয়ালৈ মই কল্পজ্যোতি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছো। আমাৰ এই বিশেষ অনুষ্ঠানত প্ৰতিদিনেই একোগৰাকী বিশেষ ব্যক্তি আমাৰ অনুষ্ঠানৰ অতিথি হয়। আমি তেওঁলোকক অতিথি কৰোঁ। তেওঁলোক বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হয় আৰু আজিও সেই নিমিত্তে আমাৰ মাজত এগৰাকী বিশেষ ব্যক্তি আমাৰ অনুষ্ঠানৰ অতিথি হৈছে। আমি তেওঁক অতিথি কৰিছো আমাৰ এই বিশেষ অনুষ্ঠানৰ। তেখেত একাধাৰে কবি, সাহিত্যিক, শিক্ষাবিদ, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, লগতে অনাতাঁৰ শিল্পী। তেখেত আন কোনো নহয়, তেখেত হৈছে টেঙাখাত অঞ্চলৰ নিবাসী ৰাজীৱ কোঁৱৰ। দাদা, আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। আমাৰ দৰ্শকসকলৰ বাবে আপোনাৰ জীৱনৰ চমু পৰিচয় যদি আপোনাৰ মুখেৰে কয় প্ৰথমে। হয়, প্ৰথমতেই চাবুৱা ভইচ এই আড্ডা অনুষ্ঠানত সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকক কৃতজ্ঞতা জনাইছো, ধন্যবাদ জনাইছো, যিহেতু আপুনি এই আড্ডা অনুষ্ঠানত মোক বিশেষ হিচাপে অংশীদাৰ কৰাৰ কাৰণে। আৰু বিশেষকৈ কথাটো হ'ল কি, শিক্ষাৰ কথা ক'বলৈ গ'লে শৈক্ষিক জীৱন মই আৰম্ভ কৰিছিলো ইয়াৰ পৰা প্ৰায় টেঙাখাত অঞ্চলৰ পৰা প্ৰায় 10 কিলোমিটাৰ আঁতৰত এখন প্ৰাথমিক বিদ্যালয়, এখন চেনিবিল প্ৰাথমিক বিদ্যালয়ত মই প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিলো। আৰু তাৰপিছতে ক্ৰমান্বয়ে মধ্য ইংৰাজী বিদ্যালয়, চেনিবিল মধ্য ইংৰাজী বিদ্যালয়, তাৰ পৰা আহিলো টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, যিখন টেঙাখাতৰ এখন উল্লেখযোগ্য উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰা গৈ ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অধ্যয়ন কৰো, অৰ্থনীতি বিজ্ঞান বিভাগৰ সন্মানসহ। তাৰ পাছতে আৰু ক্ৰমান্বয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰো। তাৰ পাছত বৃত্তিগতভাৱে আৰু BEdটো আমি সমাপ্ত কৰো। তাৰ সমান্তৰালভাৱে শিক্ষাতত্ত্ব বিষয়টো অধ্যয়ন কৰি মাষ্টাৰ্ছ কৰিছো। গতিকে মোৰ আনুষ্ঠানিকভাৱে চমুগৰি শিক্ষা বুলি ক'বলৈ গ'লে ইমানখিনি আৰু। আপুনি যিহেতু বৰ্তমান এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, বিদ্যালয়খনৰ নাম কি চমুকৈ? হয়, চমুকৈ ক'বলৈ গ'লে SMK আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি কোৱা হয়। আৰু এখন হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ৰ, নতুনকে হায়াৰ ছেকেণ্ডেৰী হৈছে এবাৰ। শিক্ষকতাৰ পৰা অধ্যক্ষ জীৱনলৈ এটা সুদীৰ্ঘ সময়। শিক্ষকতাৰ অভিজ্ঞতা চমুকৈ যদি আমাৰ দৰ্শকসকলক অৱগত কৰে। হয়, সুদীৰ্ঘ শিক্ষকতা জীৱন আৰু এটা গুৰুত্বপূৰ্ণ পদ, বিশেষকৈ অধ্যক্ষৰ নিচিনা গুৰুত্বপূৰ্ণ পদ। শিক্ষকতা প্ৰথমতে মই এখন মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিলো। তাৰপিছত ক্ৰমান্বয়ে হাইস্কুলত কৰিলো। ক্ৰমান্বয়ে গৈ এতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় এটা গুৰুত্বপূৰ্ণ পদত আছো। সেই কালচোৱাত বিশেষকৈ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা শিক্ষাৰ লগত জড়িত হৈ ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰাৰ সমান্তৰালভাৱে শিক্ষক শিক্ষয়িত্ৰীৰ যিবিলাক নেকি শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা থাকে আমাৰ বৃত্তিগত যিখিনি, তাতো মই অংশগ্ৰহণ কৰিছিলো। বিশেষকৈ সৰ্বশিক্ষা মিছন অভিযানৰটো মই বিশেষকৈ RP হিচাপে কৰিছিলো, আৰু BRP হিচাপেও মই শিক্ষকতা লগতে শিক্ষকসকলক প্ৰশিক্ষণ কাৰ্যসূচীত জড়িত হৈ পৰিছিলো এজন ট্ৰেইনাৰ হিচাপে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, তাৰ পৰা যথেষ্ট অভিজ্ঞতা লাভ কৰিছো। তেনেদৰে গৈ 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 আৰু এটা মই এইখিনিতে উল্লেখ কৰি থওঁ যে এই শিক্ষক বৃত্তিৰ লগত জড়িত হোৱাৰ আমাৰ যিটো নেকি প্ৰফেশ্যন, এই প্ৰফেশ্যনটো ডেভেলপ কৰিবৰ কাৰণে আমি বিশেষকৈ মই এটা খুব ভাল প্ৰশিক্ষণ লাভ কৰিছিলো। সেইটো হ'ল ব্ৰিটিছ কাউন্সিলৰ তৰফৰ পৰা SSA আৰু ব্ৰিটিছ কাউন্সিলৰ যুটীয়া প্ৰচেষ্টাত এটা উল্লেখযোগ্য শিক্ষক প্ৰশিক্ষণত মই অংশগ্ৰহণ কৰিব পাৰিছিলো। তাত বিশেষকৈ আমি ইংৰাজী ভাষাটোৰ ওপৰত, মই যদিও অৰ্থনীতি বিজ্ঞানৰ ছাত্ৰ আছিলো, কিন্তু মই ইংৰাজী ভাষা, যিহেতু হাইস্কুলেই হওক বা মধ্য ইংৰাজী বিদ্যালয়তে হওক, আমাৰ তেনেকুৱা ধৰণৰ কোনো এটা লেংগুৱেজত পঢ়াব লাগিব বুলি কোনো কথা নাই, যিহেতু সেইকাৰণে ইংৰাজী বিষয়টো পঢ়াইছিলো প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা। গতিকে ইংৰাজী ভাষাৰ ওপৰত প্ৰশিক্ষণ ল'বলৈ পাইছিলো, আৰু সেইটো ব্ৰিটিছ কাউন্সিলৰ অধীনত আৰু SSA কৰিছিলে। তেতিয়া মই ইংলেণ্ডৰ এজন প্ৰশিক্ষকক লগ পাইছিলো, আৰু তেতিয়া তাত আমি এটা লাভ কৰিছিলো 6 ঘণ্টা 7 ঘণ্টা আমাৰ অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ সমান্তৰালভাৱে ইংৰাজী ভাষাটো কেনেকৈ ক'ব পাৰি, সেইখিনি কথা খুব মানে এটা অভিজ্ঞতা, অনন্য অভিজ্ঞতা। সেইখিনি শ্বেয়াৰ কৰিব পাৰিলে খুব ভাল লাগে। আৰু অসমীয়া মাধ্যমৰ পৰা যোৱা আৰু ইংৰাজী ভাষা আৰু আয়ত্ত কৰা, আৰু 6 ঘণ্টা অকল ইংৰাজী কোৱা, তেনেকুৱা এটা পৰিৱেশ পাইছিলো। ইংলেণ্ডৰ চেইন ওৱাৰ্ন বুলি এজন প্ৰশিক্ষক পাইছিলো, তেখেতৰ সান্নিধ্য লাভ কৰিছিলো। তেখেতে খুব চিম্পল ইংলিছ কয় আৰু ইমান ধুনীয়াকে বুজাই দিছিলে। সেই কথাখিনিকে আমি লৈ আহো,
লৈ আহি পেলাই আমাৰ যিসকল নেকি শিক্ষক শিক্ষয়িত্ৰী আছে সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত বাৰ্তালাপত মিলিত হওঁ আৰু ইণ্টাৰেকশ্যনটো কৰোঁ। তেওঁলোকে ফিডবেকটো দিছিলে যে ভাল হৈছে আপোনালোকৰ এনেকুৱা তেনেকুৱা। তো সেই প্ৰশিক্ষণটো হয়। আপুনি যিহেতু শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত হৈ আছে, এটা প্ৰশ্ন যদি আমি এই মুহূৰ্তত নুসুধো তেন্তে ভুল হ'ব বা আধৰুৱা হৈ ৰ'ব আমাৰ দৰ্শকসকল। অতীতৰ যি শিক্ষা ব্যৱস্থা আপোনালোকে যি সময়ত অধ্যয়ন কৰিছিলে বিদ্যালয় মহাবিদ্যালয়ত আৰু বৰ্তমান যি শিক্ষা ব্যৱস্থা, ইয়াক কেনেদৰে মূল্যায়ন কৰে আপুনি? অতীতৰ শিক্ষা ব্যৱস্থা আৰু বৰ্তমান শিক্ষা ব্যৱস্থা বুলি ক'লে এতিয়ালৈকে মই সুদীৰ্ঘ 25 বছৰ শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ পৰিছো। আৰু তেতিয়া শিক্ষক, এতিয়া আমি যদি 10 বছৰ আগত যাওঁ তেতিয়া আমি বেলেগ এটা পৰ্যায়ত পাইছিলো আৰু এতিয়া সম্পূৰ্ণ বেলেগ মানে এনেকুৱা ধৰণৰ হয়। অতীতৰ শিক্ষা বুলি ক'বলৈ গ'লে আমি যিটো নেকি আমি কিছুমান তেতিয়া পেৰট লাৰ্ণিংটো আছিলে, আৰু এতিয়া মানে গোটেই পৰিৱেশৰ লগত যিটো নিউ এডুকেশ্যন পলিচিৰ লগত যেনেকে আমি সাঙুৰ খাই গৈছো। আজি প্ৰায় 5 বছৰ আগৰ পৰাই নিউ এডুকেশ্যন পলিচিৰ যিবিলাক প্ৰস্তাৱ আহিছে, সেই প্ৰস্তাৱবিলাকে আমাৰ আচলতে তেতিয়াও কোৱালিটি এডুকেশ্যনটো আছিলে, এতিয়াও কোৱালিটি এডুকেশ্যনটোৱে কৰিবলৈ বিচাৰি আছে। কিন্তু তৎসত্বেও তেতিয়া আৰু এতিয়াৰ মাজত মানে এতিয়া ডিজিটেলাইজ হৈছে বেছি। তো গতিকে ছাত্ৰ ছাত্ৰীসকলক এতিয়া আমি এনেদৰে লৈ যাব লাগিব, সেই অতীতৰ শিক্ষাখিনি অন্তৰ্ভুক্ত কৰি আৰু আমি কেনেকৈ তাক আৰু নতুনত্ব তাত সামঞ্জস্য ৰাখি কেনে আগবঢ়াই লৈ যাব লাগিব। কিন্তু এতিয়া পাৰ্থক্য এটা আছে, নিশ্চিতভাৱে পাৰ্থক্য আছে অলপ। এতিয়া ডিজিটেলাইজত মানে ল'ৰা ছোৱালীবিলাকে মোবাইলত পাই যায় প্ৰতিটো কথাই, আৰু আমি এতিয়া তেওঁলোকক অকল কেনেকৈ তেওঁলোকক মানে ষ্টুডেণ্ট চেন্ট্ৰিক, আগতে আমাৰ সিমান ষ্টুডেণ্ট চেন্ট্ৰিক বিলাক নাছিলে। যেতিয়া যে আমি প্ৰশিক্ষণ লওঁ তেতিয়া আমি কেনেকৈ জয়ফুল লাৰ্ণিং কৰিব বিচাৰো। এতিয়া আমি স্কিল বিলাক ক'বলৈ গ'লে আমি প্ৰথমতে আমি 4টা স্কিলৰ কথা কওঁ, যেনেকে লিচনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। এতিয়া সেই লিচনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং গোটেইখিনি সামঞ্জস্য ৰাখি আমি এতিয়া ষ্টুডেণ্ট চেন্ট্ৰিক আৰু কেনেকৈ জয়ফুল লাৰ্ণিং কৰিব পাৰি আৰু কেনেকৈ তেওঁলোকক ইনভলভ কৰিব পাৰি, সেই মটিভেশ্যনেল ক্লাছবিলাকৰ ওপৰত এতিয়া বেছি গুৰুত্ব দিয়া হয়। আগতে সেইবিলাক ইমান এটা গুৰুত্ব দিয়া নাছিলে, কিন্তু আগতে যিটো স্পীচ মেথড আছিলে, লেকচাৰ্ছ মেথড আছিলে, সেই মেথডখিনি সামঞ্জস্য ৰাখি এতিয়া ষ্টুডেণ্ট চেন্ট্ৰিক কৰা হৈছে। আৰু এই ষ্টুডেণ্ট চেন্ট্ৰিক খিনিয়ে নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলক কিন্তু এতিয়া যথেষ্ট এডভান্স এখন বৃহৎ শিক্ষা ব্যৱস্থা বা আমি পুনৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা পাতিম। কিন্তু আমি যিহেতু অৱগত যে আপুনি পূৰ্বতে অনাতাঁৰ শিল্পতো কাম কৰিছিল, তাৰ অকণমান যদি আভাস আমাৰ দৰ্শকসকলৰ আগত অৱগত কৰে, কি ক'ব? কি মুহূৰ্ত, অতীতৰ কি স্মৃতি, মধুৰ স্মৃতি মনত আছে? আচলতে অনাতাঁৰ বুলি ক'লে সঁচা অৰ্থত ক'বলৈ খুব ভাল লাগে আচলতে। আৰু বিশেষকৈ আমাৰ এতিয়া আমি কিবা এটা পঢ়ো, আমি বেলেগ এটা ফালে গুচি যাওঁ। আমাৰ খুব এটা ভাল, মোৰ ইচ্ছা এটা আছিলে যে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যদি আমি এটা খুব ভাল চাকৰিও আশা কৰিছিলো আচলতে, বা এইবিলাকৰ লগত জড়িত হৈ আকাশবাণী কেন্দ্ৰত মই 96, 97, 98, 2000লৈকে তাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত মই নিজেও 2খন নাটক, নিজে স্বৰচিত নাটক নিজে লিখিছো আৰু লিখি পেলাই তাত ব্ৰডকাষ্ট কৰা হৈছে আৰু যথেষ্ট সমাদৰ লাভ কৰিছিলো। তাৰ সমান্তৰালভাৱে আমি কিছুমান উপলব্ধি আৰু সংশোধন বুলি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত হৈছে। কিমান চন? এইটো 2099, 2000, 2001 এই ছেছনটোত। মই সঠিককে 2001লৈকে আমি ধৰিব পাৰো। তেতিয়া বাজিছে খুব। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল কি, সমসাময়িকভাৱে আমি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যিবিলাক নেকি এতিয়া সাধাৰণতে টক শ্ব' বুলি কয়, আমি তাত আলোচনা চক্ৰবিলাকত আমি অংশগ্ৰহণ কৰিছো। আৰু তেতিয়া সময়ত খুব ভাল লাগে। কানৈ মহাবিদ্যালয়ত অধ্যয়ন কৰি আছিলো। বিভিন্ন ধৰণৰ মনত পৰা নাই এতিয়া, সংগীতালক্ষকে আদি কৰি তাত আমি কথোপকথনত মানে সেইবিলাক অংশগ্ৰহণ কৰিছো। তাত মোৰ কেইজনমান বন্ধুৰ কথা মনত পৰে এই মুহূৰ্তত। বিশেষকৈ আমি আকাশবাণী ডিব্ৰুগড়ত যেতিয়া নেকি আমি বিভিন্ন ধৰণৰ আলোচনা চক্ৰ আৰু যিবিলাক কথিকা আমি প্ৰচাৰ কৰিছিলো, তেতিয়া মোৰ সতীৰ্থ মানে বন্ধু, খুব ভাল বন্ধু, এতিয়া বাৰীন্দ্ৰ দাস বুলি এজন আছিলে চাবুৱাৰ, তেখেতসকলেও তেখেতসকলৰ লগত খুব অংশগ্ৰহণ কৰিছো। আৰু দেৰগাঁৱৰ ফালৰ ল'ৰা এটা আছিলে, নাটক কৰি খুব ভাল লাগিছিলে। আৰু তেতিয়া মানে আকাশবাণী গোটেই ডিব্ৰুগড় কেন্দ্ৰৰ ইন্দ্ৰজিৎ কৰ্মকাৰ বুলি এজন আছিলে, তেখেতে অনুষ্ঠানবিলাক পৰিচালনা কৰিছিল।
লগতে আৰু তেওঁলোকৰ কলা কৌশলীৰ লগত আমি নাটক কৰি ভাল লাগে কথিকা কৰিছিলো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত আৰু এতিয়াও মই কওঁ এইবিলাক এটা বৃত্তি হ'ব পাৰে মানে ধৰি লওক কিন্তু আজি নৱপ্ৰজন্ম সাহিত্য বা সংস্কৃতিৰ পৰা আঁতৰি গৈছে এনেদৰে বহুজনে ক'ব বিচাৰে আপুনি কেনেদৰে ভাবে এইটো একদম সঁচা কথা আচলতে আমি আগতে কেনেদৰে সোমাই পৰিছিলো সাহিত্যৰ ক্ষেত্ৰখনত এতিয়া সাহিত্যৰ কথাটো সোধাৰ লগে লগে মই এটা কথা কৈ দিওঁ আচলতে মই 2013 আৰু 15 বৰ্ষত অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলাৰ এটা গুৰুত্বপূৰ্ণ পদ বিশেষকৈ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদ ৰাইজে দিছিলে তেওঁলোকে ৰাইজে প্ৰদান কৰা মানে কি হিচাপত প্ৰদান কৰিছিলে মানে গম পাইছিলে যে সাহিত্য সংস্কৃতি আৰু এই পথাৰখনত নিশ্চিতভাৱে তেওঁ আগুৱাই লৈ যাব তেনে কৈ পেলাই আমি সেই সাহিত্যৰ লগত জড়িত হৈ পৰিছিলো তেতিয়াই আৰু আকাশবাণী ডিব্ৰুগড়ৰ লগতে সেই সাহিত্য কথাটো জড়িত হৈ পৰে তেতিয়া মই আকাশবাণী ডিব্ৰুগড়ৰ লগতে অসম সাহিত্য সভাৰ সেই সম্পাদকৰ দায়িত্ব লৈ থকাৰ তাৰ আগমুহূৰ্তত দুখন উল্লেখযোগ্য আলোচনী আছিলে ডিব্ৰুগড় জিলাৰ এখন হ'ল মন্দাকিনী আৰু এখন জোনাকখন হ'ল কবিতা তাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল নেকি লেখত ল'বলগীয়া কবি আছে সেই কবিবিলাকে কবিতাবিলাক প্ৰদান কৰে আৰু সেই কবিতাবিলাক আমি ডিব্ৰুগড় জিলা সাহিত্য সভাৰ তৰফৰ পৰা আমি সেইখিনি প্ৰকাশ কৰিছিলো তেতিয়া মই সম্পাদকৰ দৰে দায়িত্ব পালন কৰিছিলো তাৰোপৰি মন্দাকিনী বুলি কয় এখন মুখপত্ৰ অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলাৰ মুখ্য মুখপত্ৰ সেইখন সেই মুখপত্ৰখনৰো সম্পাদকৰ দায়িত্ব পালন কৰিছিলো তাৰ সমান্তৰালভাৱে এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ 13-15 বৰ্ষত ভাদৈত অনুষ্ঠিত হৈছিল অধিৱেশন সেই অধিৱেশনত 52খন গ্ৰন্থ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ তৰফৰ পৰা প্ৰকাশ হৈছিল আৰু সেই গোটেই দায়িত্বখিনি অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল নেকি লেখক লেখিকা আছিলে কবিতাই হওক বা প্ৰবন্ধই হওক এই প্ৰবন্ধ কবিতা লিখা মেলা কৰা মানুহক তেওঁলোকক আমি প্ৰকাশ কৰি উলিয়াইছিলো আমি নিজে টকা পইচা তেওঁলোকক আৰ্থিকভাৱে সহযোগ কৰিছিলো আৰ্থিকভাৱে সহযোগ কৰি দিয়াৰ লগে লগে যিসকল নেকি সেই অঞ্চলৰ গ্ৰাম্যাঞ্চলেই হওক বা ডিব্ৰুগড় জিলাৰ অন্তৰ্গত এতিয়া তেখতৰখন শাখা আছিলে তেখতৰখন শাখাৰ পৰা তাৰ পৰা আমি চিলেক্ট কৰি পেলাই আনিছিলো বাছনি কৰি আনিছো আনি পেলাই তেওঁলোকক আপোনালোকৰ যিবিলাক সুপ্ত প্ৰতিভা আছে সেইবিলাক সাহিত্যৰ আকাৰে লিপিবদ্ধ কৰি ৰাখক তো সেইটো কাৰণে আমি প্ৰত্যেককে আমি বোধ কৰো 5,000কৈ আৰ্থিক অনুদান আগবঢ়াইছিলো আৰু তেতিয়া মই ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক আছিলো তেতিয়া মানে স্বৰ্ণীল যাত্ৰা হৈছিলে সাহিত্য সভাৰ গতিকে সেইবিলাক কথা কৈ খুব ভাল লাগে আচলতে সেইসকল ছাত্ৰ ছাত্ৰীক মই এটা কথাই কম তেওঁলোকৰ যিবিলাক প্ৰতিভা আছে সাহিত্যৰ ক্ষেত্ৰত তেওঁলোকে লিখিব প্ৰকাশ কৰিবলৈ পোৱা নাছিলে তেতিয়া আমি তেনেদৰে ল'ৰা ছোৱালীবিলাকক উলিয়াই আনিছিলো কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকৰ আচলতে মোবাইলৰ যিটো প্ৰভাৱ সেই মোবাইলৰ প্ৰভাৱটোৱে কিন্তু বৰ এই সাহিত্যৰ ক্ষেত্ৰখনত কিন্তু অকণমান হেঙাৰ হিচাপে থিয় দিছে আৰু তেওঁলোকে লিখা মেলা কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰে আৰু নপঢ়ে কিতাপ মই এটা কথাই কওঁ পঢ়িব লাগিব আচলতে আৰু পঢ়াৰ যিটো নেকি পঢ়াৰ নিচিনা মাদকতা একো থাকিবই নোৱাৰে অভিভাৱকসকললৈ কি আহ্বান জনাব যে তেওঁলোকে বৰ্তমান সময়ত ইণ্টাৰনেটৰ যুগ বুলি কৈ কিন্তু কিতাপ পঢ়াৰ পৰা বা পাঠ্যপুথিৰ পৰা আঁতৰি মোবাইলত কেৱল সোমাই থাকে বা ইণ্টাৰনেট জগতখনত সোমাই পৰে এই সন্দৰ্ভত অভিভাৱকৰ দায়িত্ব কেনেদৰে কি হোৱা উচিত বুলি ভাবে অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য সুদূৰ প্ৰসাৰী এই ক্ষেত্ৰত অভিভাৱকসকলৰ ওপৰতে গোটেই কথাখিনি নিৰ্ভৰ কৰে এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে পঢ়িছো বুলি কি পঢ়িছে আচলতে মোবাইলটো ব্যৱহাৰ কৰক মোবাইলটো বেয়া নহয় কিন্তু কি পঢ়িছে সেইখিনি পৰ্যবেক্ষণ কৰাৰ দায়িত্ব আছে অভিভাৱকসকলৰ আৰু দ্বিতীয় কথাটো হ'ল কি অভিভাৱকসকলেও অধ্যয়ন কৰিব লাগিব যদি গ্ৰন্থ অধ্যয়ন নকৰে অভিভাৱকসকলে মেছেজটো কেনেকে দিব সেই অভিভাৱকে যদি মোবাইলটোৱে ব্যৱহাৰ কৰি থাকে ফেচবুকে ব্যৱহাৰ কৰি থাকে ফেচবুক মনবিলাক সচেতন হ'ব লাগিব আৰু তেওঁলোকে কিতাপ পঢ়িব লাগিব কিতাপ পঢ়িলেহে তেওঁলোকে তথ্যটো তেওঁলোকক ছাত্ৰ ছাত্ৰীক দিব পাৰিব বা তেওঁলোকৰ নিজৰ ল'ৰাটোক বা ছোৱালীগৰাকীক ক'ব পাৰিব এইখন গ্ৰন্থ পঢ়া তুমি এইখন গ্ৰন্থ ভাল আৰু পঢ়িছে নে নাই তাত চাই থাকিব লাগিব আচলতে মই কিছুমান কৰি ভাল পাওঁ কিছুমান কাম সেইখিনি কৰি পেলাই আনকো ক'বলৈ চেষ্টা এটা কৰো এতিয়া সংস্কৃতিৰ কথা সুধিবলৈ হলে এতিয়া ঘৰতেই ঢোল বাঁহী পেঁপা এইবিলাক চব ব্যৱহাৰ কৰাটো খুব প্ৰয়োজন আমাৰ সংস্কৃতিবিলাক ছাত্ৰ ছাত্ৰীসকলে সেইবিলাক যদি তেওঁলোকে ঢোল ব্যৱহাৰ কৰে বাঁহী বজাবলৈ চেষ্টা কৰে আজিকালি
বিচাৰ কৰিবচোন আপুনি চাব উম, এইবিলাকৰ বস্তুৰ প্ৰতি তেওঁলোকে ইমান এটা ইণ্টাৰেষ্ট নাই কিছুমানে প্ৰফেচনেল কৰিব বিচাৰে মন ভাল লগা কামবিলাক কৰি যাব লাগে আচলতে ছাত্ৰ ছাত্ৰীসকলে আৰু মন ভাল লগা কামবিলাক কৰি যাব দিব লাগে ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকে তাত উৎসাহ উদ্দীপনা সাহস আৰু প্ৰেৰণা দিব লাগে এতিয়া তেওঁলোকে সুন্দৰ সেই কথা। সেই দিশেৰে আগবাঢ়ি যাব হয়। এটা ল'ৰাই আজি ধৰি লওক তেওঁ শিক্ষাৰ ক্ষেত্ৰতে যে আগবাঢ়ি যাব লাগে বুলি কথা নাই তেনেকুৱা ধৰণৰ নহয় হয় এটা সুন্দৰভাৱে বক্তব্য প্ৰদান কৰিও মানুহ এজন স্বাৱলম্বী হ'ব পাৰে হ'ব পাৰে। তেহে প্ৰফেচনটো ল'ব পাৰে এটা বাঁহী বজাইও তেওঁ এটা প্ৰফেচন কৰিব পাৰে হয়। বা খেলি পেলাইও প্ৰফেচন কৰিব পাৰে আৰু নিউ এডুকেশ্যন পলিচি 2020 তাকেই কৈছে তুমি যিটো দিশেৰে ছাত্ৰ ছাত্ৰীজনে আগবাঢ়ি যাব পাৰে সেই দিশৰে লৈ যাব লাগে আগবাঢ়ি যাব লাগে। মাজতে কথাখিনি কৈ থলো হয়, অলপ সুন্দৰ মন্তব্য এটা সুন্দৰ বাৰ্তা দৰ্শকসকলৰ বাবে তেখেতে প্ৰেৰণ কৰিছে আৰু পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক বহুমূলীয়া সময় আমাক দিয়াৰ বাবে দৰ্শকসকল এয়া আছিল বিশিষ্ট কবি সাহিত্যিক অনাতাঁৰ শিল্পী ৰাজীৱ কোঁৱৰ এটা নতুন খণ্ডত এগৰাকী নতুন অতিথিৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো চাই থাকিব চাব ভইচৰ বিশেষ